এটা গাড়ী চক ইয়াত গাড়ী চক কিমান গাড়ী হৈ গ'ল এতিয়া আহি পাওঁতে ইমান গাড়ী নাছিলে খালি বাছ 7খন বাছ আছিলে তাৰপিছত আমাৰ গাড়ীখন আছিলে আৰু কেইখনমান সৰু সৰু গাড়ী আছিলে কিন্তু এতিয়া গাড়ী পাৰ্কিঙৰ কাৰণে অসুবিধা হৈ যাব ইমানেই গাড়ী হৈ গ'ল গুড মৰ্নিং সকলোকে আজি দেওবাৰে ছুটি পাওঁ একচুৱেলি বেলেগ দিনত ছুটি নাথাকে কাৰণে আমাৰ দেওবাৰে দিনটো ফ্ৰী পাওঁ আৰু সেইকাৰণে আজি বোলো ভাবিলোঁ দেওপানী মা ওচৰলৈ এবাৰ গৈ আহোঁ দেওপানী দুৰ্গা মা ওচৰলৈ এবাৰ দৰ্শন কৰি আহোঁ বহুত দিনেই হ'ল তাকে ছোৱালীখিনিও যাওঁ কৈ আছিলে ফিলহাল সিহঁতি ইয়াত নাই সিহঁতি বৰপথাত আছে গৈ পিনে সিহঁতক বৰপথাৰ পৰা এতিয়া আনিবগৈ লাগিব আনি আকৌ উভতি আমি সৌপথালৈ আহিম সৌপথালৈ আহি পিনে সৌপথা হৈ পিনে দেওপানীলৈ যাম তাকে চাই থাককচোন আপোনালোকে দেখুৱাই আছোঁ তাত দেওপানীত গৈ কি হয় কি নাই কেনেকৈ যাব লাগে তাত অলপ ডিটেইলছ দিবলৈ চেষ্টা কৰিম মই আজি 25 জানুৱাৰী কাইলৈ 26 জানুৱাৰীৰ কাৰণে ট্ৰাকবিলাক চাওকচোন গোটেই লাইন লগাইছে আগত গেট আছে মানে খটখটি গেট তাতে আমাৰ সৰু গাড়ীবিলাক চেক কৰে নে নকৰে কৰিবই অবভিয়াছলি কৰিবই লাগিব কাৰণ 26 জানুৱাৰীৰ কাৰণে এইটোতো সব জেগাতে কৰে ইয়াতো বা বেলেগ দিনতো কৰে হ'লেও আজিতো কৰিব চিয়'ৰ আছে তাকে চাওঁচোন ট্ৰাকবিলাক দেখিছেনে গোটেই ট্ৰাকবিলাক কিমান দূৰৰ পৰা দেখুৱালোঁ লাইন লাগি আছে আমাকো ৰখাব একচুৱেলি চেক কৰিবই কাৰণ চেক কৰা এইটো নিয়মে আৰু ইয়াত এনেও চেক কৰে আৰু কাইলৈ 26 জানুৱাৰী বুলিতো একদম ডেফিনেটলি চেক কৰিবই গেটত খালি ট্ৰাকবিলাককহে চেক কৰি আছে আমাৰ সৰু গাড়ী চেক নকৰিলে বাৰু কাৰণটো হৈছে মানে পৰহি দিনাখন আজিকালি কি হৈছে মানে ট্ৰাকত বেছি স্মাগলিং নে কি কয় স্মাগলিং ট্ৰাকতে বেছি হৈ আছে আৰু খটখটি গেটত প্ৰায় মানে মাহেকৰ মূৰত এবাৰ দুবাৰকৈ ড্ৰাগছ পাই থাকে তাকো মানে হিউজ এমাউণ্টত মানে বহুত বেছিকৈ পায় আৰু আজিকালি প্ৰায় ট্ৰাকত আনিবলৈ ধৰিছে ট্ৰাকত তলত মানে কেবিন বনাই লয় সেই কেবিনত মানে আনিবলৈ লৈছে সেইকাৰণে ট্ৰাকত তলত সোমাই চেক কৰি আছে এই আহি পাই গ'লোঁ বৰপথাৰ ছোৱালীকেইজনীৰ ওচৰত এইজনী ডাঙৰজনী ছোৱালী দেই এইজনী আমাৰ ফুচু এইজনী ফুচু দেই সিহঁতি ওলাই কৰি ৰেডি হৈ আছে এইফালে মা এই বৰপথাৰ ছোৱালীখিনি ৰুমৰ পৰা ওলাই দিলোঁ এতিয়া এই উঠি ল'লে সিহঁতিও এতিয়া গৈ একেষ্টে আপোনালোকক তাতহে দেখুৱাই আছোগৈ আহি পালোঁ দেওপানী মন্দিৰ ওচৰ মানে পাৰ্কিং প্লেচ আহি পালোঁ বহুত গাড়ী আছে ইয়াত দেখিছে নাই এইফালে দুখন বাছ এইফালে চাওক তামাম বাছ আছে তাকে গৈ পালে তাত বহুত ভিৰ হ'ব নিচিনা লাগিছে আজি কোনে মাতিছে কৈছা অঁ তাকে বহুত ভিৰ হ'ব নিচিনা লাগিছে কাৰণ বাছ 1 2 3 4 5 6 7খন বাছ আছে 7খন বাছত কিমান মানুহ আহিব পাৰে বাৰু প্ৰথমতে আহি ভিডিঅ' নকৰিলোঁ দৰ্শন কৰি ল'লোঁ কাৰণ লাইন বহুত দীঘল আছে চব কিমান লাইন আছিলে প্ৰথমতে দৰ্শন নকৰিলোঁ এই ভিডিঅ'টো এতিয়া পিছতে বনাই আছোঁ এইফালে আপোনাৰ চাকি জ্বলোৱা জেগা তাত চাকি জ্বলাই থোৱা আছিলে ইয়াত ৰিবন বান্ধে ৰিবন আৰু ফিটা ইয়াত এটা লোকবিশ্বাস আছে মানে যদি ফিটা বান্ধে কিবা মনত যদি আশা লৈ আহি কিবা ফিটা বান্ধে নহয় দুৰ্গা মায়ে সেই আশাটো নিশ্চয় পূৰণ কৰে এইফালে আছে আপোনাৰ প্ৰসাদ কটা আৰু সজোৱা জেগা আৰু এইফালে আপোনাৰ ছাগলী হাঁহ পাৰ বলি দিয়া জেগা আৰু এইভাগ মন্দিৰভাগ পূজা চূজা কৰি হ'ল বাকী দেখুৱালোঁ আৰু এনেই চেৰাউণ্ডটো তাৰ মাছ চাবলৈ গৈছিলোঁ মাছটো একচুৱেলি মাছ নাই এতিয়া মাছ ধৰি শেষ হ'ল নেকি এতিয়া যাবলৈ ওলাই আছোঁ এই গেটৰ ওচৰ পালোঁহি আৰু কেনেকুৱা উঠিছে ক'ব নোৱাৰোঁ ফটো মাৰি লোৱা ঠিক আছে বাৰু সিহঁতি ফটো মাৰিলে বোলে অঁ মোৰ লগত মাৰিবা ঠিক আছে বোলে ফটো চটো মাৰিলে বোলে অকণমান মাৰি লওঁ দেই গতিকেলৈ এতিয়া যদি এনেকুৱা দেৰিকৈ আহে নহয় দেওবাৰে দিনটো দেৰিকৈ আহিলে বহুত কষ্ট হ'ব মানে বহুত দেৰি লাইন লাগি থাকিব লাগিব গতিকে যদি দেওবাৰে আহিম বুলি ভাবে আপোনালোকে অকণমান মানে ৰাতিপুৱা ভাগতে সোনকালে আহিলে মানে পূজা পাঠটো ভালকৈ হয় এতিয়া বাজিলে 10:15 হ'ল এতিয়া ভোকো লাগিছে কিবা এটা খাই লওঁগৈ প্ৰসাদ চকাদবিলাক গাড়ীত থৈ লওঁগৈ তাৰপিছত হাতকেইখন খালী হোৱাৰ পিছত ধুনীয়াকৈ খাই ল'ম এতিয়া গাড়ী চক ইয়াত গাড়ী চক কিমান গাড়ী হৈ গ'ল এতিয়া
আহি পাওঁতে ইমান গাড়ী নাছিলে, খালি বাছ 7খন বাছ আছিলে, তাৰপিছত আমাৰ গাড়ীখন আছিলে আৰু কেইখনমান সৰু সৰু গাড়ী আছিলে। কিন্তু এতিয়া গাড়ী পাৰ্কিঙৰ কাৰণে অসুবিধা হৈ যাব, ইমানেই গাড়ী হৈ গ'ল। তো ভাবি চাওক, এখন গাড়ীত যদি 5জনকৈও মানুহ আহিছে, সৰু গাড়ীবিলাকত 5জনকৈও যদি মানুহ আহিছে কিমান হ'ব, আৰু ডাঙৰবিলাকৰ কথা বেলেগেই। এইফালে পিকনিক চলি আছে, পিকনিক পাৰ্টি। গাড়ী লাইন চাওক, এতিয়া মই জাষ্ট গাড়ী লাইন দেখুৱাই আছোঁ আপোনালোকক। এইফালে বাছকেইখন, মানে ইমানে মানুহ। মেইন কথাটো কি জানে, এই দেওপানী দুৰ্গা মাৰ ওচৰত যেতিয়া আহোঁ, মানে মনত যিমানবিলাক মানে গম নাই, দেওপানী দুৰ্গা মাৰ ওচৰত যেতিয়া আহোঁ, মনত মানে কিবা অশান্তি ভাৱ যদি লাগি থাকে বা কিবা এটা মনত দুখ লাগি থাকে, কিবা লাগি থাকে, তেতিয়া দেওপানী মাৰ ওচৰত আহি পাওঁতে মানে মনটো, দেওপানী মাৰ যেতিয়া চেহেৰাটো মানে মুখখন যেতিয়া দৰ্শন কৰোঁ ন, দৰ্শন কৰাৰ লগে লগে মানে মনটো এনেকুৱাকৈ শান্তি লাগি আহে, মানে এনেকুৱা পাতলা লাগি আহে। অকল মোৰে হয়নে আপোনালোকৰো হয় জনাব, কিন্তু মোৰ তেনেকুৱা লাগে। মানে দেওপানী মন্দিৰৰ গেটখন পোৱাৰ লগে লগে মানে মনটো এটা শান্তি ভাৱ এটা মনলৈ আহি যায়। আপোনালোকে আহি পাইছেনে জনাব, যদি আহি পাইছে আপোনালোকেও তেনেকুৱা অনুভৱ হয় নেকি জনাব। তেতিয়া ভিডিঅ'টো অলপমান দীঘলীয়া নকৰোঁ, বহুত দীঘলীয়া হৈ গ'ল চাগে। এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু আমাৰ গাড়ী তাত আছে, প্ৰসাদ চসাদ থৈ লৈ কিবা এটা খাই লওঁগৈ, খাই লৈ পিনে ইয়াৰ পৰা ওলাই দিছোঁ। ভিডিঅ'টোত কেনেকুৱা লাগিলে জনাব। বাই বাই।